নমস্কাৰ 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 পুনৰবাৰ স্বাগতম জনাইছো কৌশিক উন্মিলন মিক্স আছামিজ ইউটিউব চেনেলটোলৈ আপোনালোকৰ বাবে মই কৌশিক উন্মিলন লৈ আহিছো পুনৰ এটা নতুন ভিডিঅ' আৰু এবাৰ ভিডিঅ'টো আপোনালোকৰ যে একদম আটাইতকৈ ইম্পৰ্টেন্ট মই জানো কিন্তু অনা দুদিনমান দেৰি হ'ল কাৰণটো কি বহুতে কৈ আছিল 31 ডিসেম্বৰ 2024 তাৰিখে ঘৰৰ আবেদনৰ লাষ্ট ডেট মই তেতে চ্যালেঞ্জ কৰিছিলো মই মানি নলওঁ আৰু হয় 31 ডিসেম্বৰ 2024 পাৰ হৈ গ'ল আজি পৰ্যন্ত মই নিজেই ঘৰ এপ্লাই কৰি আছো আপোনালোকৰ সন্মুখত মই লাইভ প্ৰুফ দেখাম আৰু লগতে কোন সকলে ঘৰ এপ্লাই কৰিব পাৰিব কি ডকুমেন্টছ লাগিব সকলোখিনি মই লৈ আহিছো ভিডিঅ'টো তাৰ আগতে আপোনালোকক জনাই থওঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব পুনৰবাৰ মোৰ সাবস্ক্ৰাইবাৰসকলক জনাও যদি আপোনালোকে ভিডিঅ' কেনেকুৱা ধৰণৰ ভাল পায় আপোনালোকে মোক কমেন্ট বক্সত জনাব আপোনালোকৰ ভিডিঅ' হ'ব ভাল পোৱা ভিডিঅ'সমূহ দিবলৈ সদায় চেষ্টা কৰিম কিন্তু আপোনালোকে নিৰাশ নহব মোৰ আগৰ ভিডিঅ' যিবোৰ আছে ভিউজবোৰ কমি গৈছে কিয় নাজানো সেইকাৰণে মই আপোনালোকৰ ইনফৰমেটিভ ভিডিঅ' এতিয়াৰ পৰা দিম আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে লিখি দিব যে আমুক ভিডিঅ' নিদিব মই তেতিয়া নিদিওঁ ইনফৰমেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম এটা কথা হ'ল ঘৰৰ এপ্লাই কৰিবলৈ কি লাগিব ঘৰৰ এপ্লাই কৰিবলৈ যাওঁতে আপোনালোকে এটা কথা মনত ৰাখিব আপোনাৰ আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে অষ্টপাত হৈছে ইনকম সাৰ্টিফিকেট বা ইনকম সাৰ্টিফিকেট আপোনালোকে ঘৰৰ এপ্লাইত দিব লাগিব আগতে ঘৰৰ এপ্লাই অফলাইন হৈ আছিল অনলাইন কোনোদিন হোৱা নাছিল এতিয়া এইবাৰ সম্পূৰ্ণ অনলাইন মুকলি কৰি দিছে অনলাইনত আপুনি ঘৰৰ এপ্লাই কৰিব পাৰিব কেনেকৈ কৰিব কি লাগিব সকলোখিনি বতাই আছো সকলোখিনি জনাই আছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক একদম পটাপট জনাই আছো যিজন আবেদনকাৰী পুৰুষে হওক বা মহিলাই হওক মহিলা হ'ব লাগিব বুলি কোনো কথা নাই পুৰুষেও পাৰিব আধাৰ কাৰ্ড লাগিব তেওঁ আধাৰ কাৰ্ডটো হ'লে নহ'ব তেওঁৰ ঘৰৰ পৰিয়ালৰ যিকেইজন সদস্য আছে আটাইকেইজনৰ আধাৰ কাৰ্ড যদি মাইনৰ হয় একেবাৰে বাচ্চা হয় তেতিয়া বেলেগ কথা দ্বিতীয়তে ইনকম সাৰ্টিফিকেট ক'লোই তৃতীয়তে আহিব বেংক পাছবুক ফ্ৰণ্ট পেজ আপুনি লাগিব আৰু চতুৰ্থতে লাগিব খাজনা ৰচিদ আপোনাৰ খাজনা ৰচিদ জমাবন্দী দিব পাৰে কিন্তু খাজনা ৰচিদটো দিয়াটো ভাল জমাবন্দীত আপোনাৰ নাম নাথাকিবও পাৰে তেতিয়া আপুনি সেইটো ভিত্তিত বিচাৰ কৰিলে নাপাবও পাৰে সেইকাৰণে খাজনা ৰচিদ আপুনি লগত আপলোড কৰিব লাগিব আৰু এইকেইটা ডকুমেন্টছ লৈ আপুনি কোনোবা এখন কাফেত যাব পাৰে নাইবা নিজৰ মোবাইলতো আপুনি আবেদন কৰিব পাৰে আহক মেইন আবেদন পইণ্টলৈ আমি সোমাই যাওঁ কেনেকৈ আবেদন কৰিম এইটোৱে হৈছে ৱেবছাইট দেখিছে আপোনালোকে এই ৱেবছাইটটোত আপোনালোকে কি কৰিব লাগিব এই ৱেবছাইটটোত আপোনালোকে মোৰ ডেছক্ৰিপশ্যন লিংকত পাই যাব তাত গৈ আপুনি আবেদন কৰিব পাৰিব আপুনি দেখিছে এই হালধীয়া অংশটোত আপুনি যদি ক্লিক কৰে তেতিয়াহ'লে নতুন যিখন আবেদন আৰু ইনষ্ট্ৰাকশ্যনখিনি আহি পৰিব এই ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি পেলাই আপুনি এগ্ৰিড ছাবমিট যদি কৰি দিয়ে তেতিয়া আপোনাৰ সন্মুখত আহি পৰিব এইটো পেজ এইটো হৈছে আধাৰ অথেণ্টিকেশ্যন পেজ এই পেজটোত আপোনাৰ যিজন আবেদনকাৰী সেইজনৰ আধাৰ নম্বৰ আপুনি ভৰাব লাগিব আধাৰ নম্বৰ ভৰোৱাৰ লগতে তেওঁৰ নামটো এইফালে লিখিব লাগিব এই দুইটা বস্তু লিখি পেলাই আপোনালোকে কি কৰিব লাগিব ক্লিক হিয়াৰ টু ইণ্ডিকেট ডেট ইউ হেভ ৰিড এণ্ড এগ্ৰি টু শ্বেয়াৰ আধাৰ সেই আধাৰ যে আপুনি শ্বেয়াৰ কৰিছে সেই সহমতটোত আপুনি টিক লগাব লাগিব টিক লগাই পেলাই আপুনি জেনেৰেট অ'টিপি কৰক আপোনাৰ যিটো আধাৰ অ'টিপি সেই অ'টিপিত আপোনাৰ কি হ'ব আধাৰ ৰেজিষ্টাৰ মোবাইল সেইটো আপোনাৰ অ'টিপিটো যাব আৰু আধাৰ ৰেজিষ্টাৰ মোবাইলত যোৱা অ'টিপিটো দেখিছে কেনেকৈ গৈছে সেই অ'টিপিটো আপুনি ইয়াত ভৰাই দিব লাগিব ভৰাই দিয়াৰ লগে লগে আপোনাৰ সন্মুখত যেতিয়া আহি পৰিব স্ক্ৰীনখন তাৰ পাছতে আপুনি আন এখন স্ক্ৰীন পাব ছাবমিট কৰি দিয়াৰ লগে লগে সেইখন হৈছে মেইন যিখন ফৰ্ম এই ফৰ্মখনত দেখিছে নিজৰ নাম ঠিকনা নিজৰ ডেট অফ বাৰ্থ লগতে আপোনাৰ দেউতা মাৰ নাম যদি নাই তেতিয়াহ'লে হাজবেণ্ডৰ নাম দিব দি পেলাই ৰিলিজন এইবোৰ সকলোখিনি ধুনীয়াকৈ পুৰাই পেলাই ছাবমিট কৰিব ছাবমিট কৰিলে দ্বিতীয়খন ফৰ্ম আপোনাৰ সন্মুখত আহি পৰিব দ্বিতীয়খন ফৰ্ম যেতিয়া আহি পৰিব সেইখন ফৰ্মত আপুনি ভৰাব লাগিব আপোনাৰ হাজবেণ্ডৰ আধাৰ ঠিকনা সেইখিনি ভৰাব সেইখিনি ভৰোৱাৰ পাছত আপোনাৰ 3 নম্বৰ ফৰ্মখন আহিব 3 নম্বৰ ফৰ্মখনত আপোনাৰ হাউচ হোল্ড মানে আপোনাৰ আয়খিনি আহিব আৰু ইনকম প্ৰমাণপত্ৰ আপলোড কৰিবলৈ আহিব তাৰপিছত আপোনাৰ এড্ৰেছ ডিটেইলছ দিব এড্ৰেছ ডিটেইলছখিনি দি হোৱাৰ পাছত একেবাৰে লাষ্টত আহিব আপোনাৰ বেংক ডিটেইলছ বেংকৰ একাউণ্ট নম্বৰ আকৌ পুনৰবাৰ দিব লাগিব IFSC কোড এই সকলোখিনি দি এইটো যে দিছে আই ডিক্লেয়াৰ এই অপশ্যনটো ক্লিক কৰি পেলাই আপুনি ফাইনেল ছেভ কৰিব লাগিব আৰু আপোনাৰ এইখন ফাইনেল ছেভ হৈ পেলাই এটা কপি আপোনাৰ সন্মুখলৈ আহি পৰিব এনেদৰে দেখিব আৰু সেই কপিটো আপোনাৰ হাতত ৰাখি দিব লাগিব পাছৰ পৰ্যায়ত যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনাক এই কপিটো প্ৰয়োজন হ'ব এইখিনিয়ে মূল কথা আছিলে যদি ভিডিঅ'টো ভাল পালে পুনৰবাৰ কৈছোঁ চেনেলটো প্লিজ নতুন ছাবস্ক্ৰাইবাৰসকলে ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ উপযোগী ভিডিঅ' ইয়াৰ পাছৰ যি ভিডিঅ'টো লৈ আহিম মই স্বাগত সতীৰ্থত কেনেকৈ মিউচুৱেল এপ্লাই কৰিব আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰতিজন
চাকৰিয়ালৰ বাবে সুখবৰ স্বাগত সতীৰ্থ এটা পৰ্টেল আহিছে সেই পৰ্টেলটোত কেনেকৈ কৰিব মই আপোনালোকক দেখাই আছোঁ তেতিয়ালৈকে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে পুনৰবাৰ হেপী নিউ ইয়েৰ সকলো ভালে থাকক